আসামৰ পাহাৰত কাৰ্বি আংলঙৰ ইংলং ইকপি পাহাৰত সুখোই 30 MKI খন ভূপতিত হ'ল ভাৰতবৰ্ষৰ অত্যাধুনিক যুঁজাৰু বিমান সেই যুঁজাৰু বিমানখন ভূপতিত হ'ল আৰু দুখৰ কথা আপোনালোক সকলো অৱগত বিমানখন চলাই থকা ফাৰ্ষ্ট পাইলট স্কোৱাড্ৰন লিডাৰ অনুজ তেওঁ মৃত্যুমুখত পৰিলে ইজেক্ট হ'ব নোৱাৰিলে তেওঁ আৰু তেওঁৰ লগত যিজন ফ্লাইট লেফটেনেণ্ট আছিল পূৰ্বেশ সেই গৰাকীৰো পাইলটৰো বা ভাৰতীয় বায়ুসেনা বিষয়াৰো সেই দুৰ্ঘটনাত মৃত্যু হৈছে দুগৰাকী মেধাসম্পন্ন ভাৰতীয় বায়ুসেনা বিষয়াক আমি হেৰুৱালো তাৰ সমান্তৰালে এই জাহাজখনত বায়ু যুঁজাৰু বিমানখনত যিখন ভাৰতবৰ্ষৰ আজিৰ তাৰিখত অত্যাধুনিক যুঁজাৰু বিমান সমকক্ষ ভাৰতবৰ্ষৰ ৰাফাইল বা ইত্যাদিৰ সৈতে এই যুঁজাৰু বিমানখন কেনেকৈ দুৰ্ঘটনাত পতিত হ'ল আপোনালোক সকলোৱে জানে যোৰহাটৰ পৰা বিমানখনে উৰা মাৰিছিল প্ৰশিক্ষণৰ কাৰণে দুগৰাকী পাইলটৰ সৈতে 2 সিটাৰ বিমান যিহেতু দুগৰাকী পাইলট বহিব পাৰে বিমানখনত এগৰাকী পাইলট হিচাপে থাকে ক্ৰিউ আৰু আনগৰাকী ওয়েপন সিস্টেম অফিচাৰ হিচাপে থাকে উৰা মাৰিছিল উৰা মৰাৰ পিছত সন্ধিয়াৰ ভাগত ৰাডাৰ সিস্টেমৰ সৈতে কমিউনিকেশ্যন বন্ধ হৈ গ'ল আৰু তাৰ পিছত স্থানীয় লোকৰ মতে এটা ফায়াৰবল আকাশৰ পৰা নামি অহা তেওঁলোকে পৰিলক্ষিত কৰিলে আৰু যেতিয়া বিমানখন ভূপতিত হ'ল দুৰ্ঘটনাগ্ৰস্ত হ'ল পাহাৰৰ মাজত পাহাৰৰ বুকুত তেতিয়া ডাঙৰ এটা শব্দ স্থানীয় লোকে শুনিলে অৰ্থাৎ ইজেক্ট হ'বলৈ সময় নাপালে পাইলট কিজনে সাগৈ বিমানখন অগ্নি সংযোগ ঘটিলে আকাশতে যাৰ পৰিপ্ৰেক্ষিতত সেই অগ্নিত এক প্ৰকাৰ জাহ গ'ল দুইগৰাকী পাইলট কিন্তু এই মুহূৰ্তত এইবোৰ কথা ক'ব পৰা অৱস্থাত নাই কাৰণ কোৰ্ট অফ ইনকোৱাৰী অৰ্ডাৰ দিয়া হৈছে আৰু সুখোই বিমানৰ বিষয়ে দুটামান কথা ক'বলৈ ওলাইছো বা বিমানখন কিয় ভূপতিত হ'ল সেই বিশ্লেষণটো দিব উলিয়াইছো যিখিনি তথ্য আপোনালোকক জনাও সেইখিনি তথ্য পাব্লিক ডোমেইনত উপলব্ধ আমি কোনো ৰাজহুৱা কৰিব নলগীয়া সেনসিটিভ তথ্য ইয়াত সদৰি নকৰো যিখিনি তথ্য কম সেইখিনি পাব্লিক ডোমেইনত উপলব্ধ আপোনালোকেও গুগলত বা ইন্টাৰনেটত সেইখিনি তথ্য সাৰ্চ কৰি চাই ল'ব পাৰিব সুখোই এখন মই কৈছো অত্যাধুনিক যুঁজাৰু বিমান যোৰহাটৰ পৰা 40 কিলোমিটাৰ 60 কিলোমিটাৰ দূৰত্বত দুৰ্ঘটনাত পতিত হ'ল বিমানখন সময় আছিল 7.42 মিনিট এতিয়া মন কৰিব এই বিমানখনৰ সেফটি ৰেকৰ্ড কেনেকুৱা এই বিমানখন কিন্তু আগতেও বিভিন্ন তথ্য অনুসৰি আগতে 13 বাৰ বিমানখন দুৰ্ঘটনাত পতিত হৈছে সুখোই 30 বুলি সুখোই 30 শৰ্টলি SU-30 বুলি কোৱা হয় 30 হৈছে ক্যাটেগৰিটো ডিজাইন টু মডেল টু আৰু তাৰ পিছত MKI হৈছে মডাৰ্ন কমাৰ্শিয়েল ইণ্ডিয়ান যেহেতু ৰাছিয়ান ভাষাত কমাৰ্শিয়েল সিৰে আৰম্ভ নহয় কেৰে আৰম্ভ হয় গতিকে MKI মডাৰ্ন কমাৰ্শিয়েল ইণ্ডিয়ান ৰাছিয়ান নিৰ্মিত এখন যুঁজাৰু বিমান কিন্তু হিন্দুস্তান এৰোনটিক্যাল লিমিটেডে লাইসেন্স লৈ এই বিমানখন ভাৰতবৰ্ষত প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে গতিকে এক প্ৰকাৰ ইন্ডিজিনিয়াস বিমান ৰাছিয়াৰ পৰা বিমানখন ভাৰতবৰ্ষই 2000 চনৰ পৰা লৈ আছে আৰু সুখোই 30 MKI ৰাছিয়াই 97 মানৰ পৰা বনাবলৈ আৰম্ভ কৰিছে 2 সিটাৰ মাল্টি ৰোল এখন বিমান দুজন পাইলট বহিব পাৰে বিমানখনৰ যে ইন্টাৰনেল ফিউয়েল ইঞ্জিন আছে সেই ইঞ্জিনটো যদি 100% ফিউয়েল থাকে তেতিয়া 3000 কিলোমিটাৰ বিমানখনে উৰা মাৰিব পাৰে উৰিব পাৰে 3000 কিলোমিটাৰ বিমানখনে উৰিব পাৰে কিন্তু বিমানখনত 3000 কিলোমিটাৰ উৰিব পাৰে বিমানখনত কিন্তু আকাশমাৰ্গতে ফিউয়েল বা ইন্ধন যোগান ধৰিব পৰা ব্যৱস্থা আছে যদি সেই ধৰণে ইন্ধন যোগান ধৰা হয় 8000 কিলোমিটাৰ পৰ্যন্ত বিমানখন উৰিব পাৰে মই কৈছো ভাৰতবৰ্ষৰ অত্যাধুনিক এখন বিমান দুটাকৈ ইঞ্জিন আছে AL-31FP দুটা ইঞ্জিন আছে যদি এটা ইঞ্জিন যদি বিকল হৈ পৰে বা এটা ইঞ্জিনত জুই লাগে তেতিয়া আনটো ইঞ্জিন ব্যৱহাৰ কৰি পাইলট গৰাকীয়ে বিমানখন ল্যান্ড কৰাব পাৰে বিমানখন মাটিলৈ লৈ আহিব পাৰে কিন্তু এইবাৰ পাইলট কেজনে সাগৈ সেই সময় নাপালে ল্যান্ড কৰাৰ সময় নাপালে আৰু বিশেষকৈ যি 13টা দুৰ্ঘটনা ঘটিছে সুখোই 30 সেই 13টা দুৰ্ঘটনাৰ ভিতৰত কালিৰ কাৰ্বি আংলঙৰ দুৰ্ঘটনাটোত পাইলট কেইগৰাকীৰ মৃত্যু হৈছে 2009 চনত পোখৰাণত ঘটিছিল সুখোই 30ৰ এক দুৰ্ঘটনা তেতিয়া এজন পাইলটৰ মৃত্যু হৈছিল আনজনে ইজেক্ট কৰিছিল তাৰ পিছত অৰুণাচলত আন এটা তেনে ধৰণৰ সুখোই দুৰ্ঘটনা হৈছিল বছৰটো হৈছে 2017 তেতিয়া কিন্তু দুইগৰাকী পাইলটৰ মৃত্যুৰ মুখত পৰিছিল তাৰ বাদে সুখোই 30 MKI জি আনকিটা দুৰ্ঘটনা হৈছিল প্ৰায়কিটা দুৰ্ঘটনাতে 2011 2012 2013 14 15 দুৰ্ঘটনা হৈছিল সেই দুৰ্ঘটনাকিটাত কিন্তু পাইলটে ইজেক্ট কৰিছে হেহতিয়াকৈ 4 জুনত জুন 2024 চনত নাসিকত মহাৰাষ্ট্ৰৰ নাসিকত সুখোই 30 MKI এখন দুৰ্ঘটনাত পতিত হৈছিল পাইলট কেজনে শেষ মুহূৰ্তত ইজেক্ট কৰি উলাই আহিবলৈ সক্ষম হৈছিল ইজেক্ট কৰি পাইলট উলাই আহাটো
সততে বিমান দুৰ্ঘটনাগ্ৰস্ত হলে পাইলট সেই ধৰণে ওলাই আহে তাৰ পিছত আকৌ 28 জানুৱাৰী 2023ত মধ্যপ্ৰদেশৰ মোৰেনাত মিৰাজ 2000 এখন আৰু সুখোই 30 এখনৰ আকাশতে মুখামুখি সংঘৰ্ষ হৈছিল মিৰাজ 2000ৰ পাইলট কেজনে ইজেক্ট কৰিছিল সুখোই পাইলটেও ইজেক্ট কৰিছিল তাৰ পিছত 2019 চনৰ আগষ্টত তেজপুৰত তেনেধৰণৰ এক দুৰ্ঘটনা হৈছিল সুখোই 30ৰ সৈতে দুগৰাকী পাইলটে ইজেক্ট কৰিছিল মাজুলীত এটা দুৰ্ঘটনা হৈছিল তাৰ আগত মাজুলীতো দুগৰাকী পাইলটে ইজেক্ট কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত বিমানখন ভূপতিত হোৱাৰ আগতে পাইলট কেজনে বিমানখনৰ পৰা জপিয়াই দিবলৈ সক্ষম হৈছিল জপিয়াৰ পিছত পেৰাচুট লেন্ডিং কৰিবলৈ সক্ষম হৈছিল কিন্তু এইবাৰ দুৰ্ভগীয়া দুইগৰাকী পাইলট ফ্লাইট স্কোৱাড্ৰন লিডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পূৰ্বেছে কিন্তু সেই সুবিধা নাপালে ইয়াৰ অন্যতম কাৰণ হ'ব পাৰে যে আকাশমাৰ্গতে চাগৈ অগ্নিদগ্ধ হৈছিল বিমানখন এতিয়া আমি কৈছো দুটাকৈ যদি ইঞ্জিন আছে এটা ইঞ্জিন যদি অগ্নিদগ্ধ হয় আনটো ইঞ্জিনেৰে লেণ্ড কৰিব পৰা যায় তাতো কিন্তু কিছুমান কথা আছে এতিয়া ইঞ্জিনত জুই কেতিয়া লাগিব পাৰে ফিউল লিক হলে ইঞ্জিনত জুই লাগিব পাৰে আৰু যেহেতু দুটা ইঞ্জিন আছে আৰু বিমানখনত ইঞ্জিন কিটা হৈছে টাৰ্বোফেন ইঞ্জিন আছে গতিকে সেই টাৰবাইনৰ ব্লেডবোৰৰ যদি ভাঙি যায় আৰু ভাঙি গৈ যদি ইঞ্জিনত সেই ব্লেডবোৰ সোমাই যায় তেতিয়াও ইঞ্জিনত অগ্নি সংযোগ হ'ব পাৰে আৰু যদি লুব্ৰিকেন্ট ট্যাঙ্ক থাকে সেই লুব্ৰিকেন্ট ট্যাঙ্কটো যদি লো প্ৰেছাৰ হৈ যায় সেই লো প্ৰেছাৰৰ কাৰণেও ইঞ্জিন গৰম হ'ব পাৰে আৰু অগ্নিৰ সূত্ৰপাত হ'ব পাৰে কেতিয়াবা চৰাই সোমাই যায় টাৰ্বোফেনখনত চৰাই সোমাই যায় যাৰ ফলশ্ৰুতিত ইঞ্জিন অগ্নিদগ্ধ হয় ইঞ্জিন যেতিয়ালৈকে অগ্নিদগ্ধ হৈ আছে ঠিক আছে ল্যান্ড কৰিব পৰা যায় ইজেক্ট কৰিব পৰা যায় যদি সেই অগ্নিয়ে ফুয়েল ট্যাঙ্ক স্পৰ্শ কৰিছে তেতিয়া কিন্তু বিপদ আহি পৰে গতিকে এতিয়া সেই ইঞ্জিনে সাগৈ ইঞ্জিনত অগ্নিদগ্ধ হোৱাৰ পিছত সেই অগ্নি সাগৈ সম্প্ৰসাৰিত হ'ল ফুয়েল ট্যাঙ্কলৈ যাৰ পৰিপ্ৰেক্ষিতত ইজেক্ট হ'ব নোৱাৰিলে পাইলট কেইজন বা বিমানখনৰো সেফ ল্যান্ডিং কৰাৰ অৱকাশ তেওঁলোকৰ হাতত নাছিলে যাৰ পৰিপ্ৰেক্ষিতত সুখোই 30 MKI দুৰ্ঘটনাটো আমি পৰিলক্ষিত কৰিলো এতিয়া কোৰ্ট অফ ইনকুৱাৰী চলি আছে টেকনিক্যাল ফল্ট নে এনভায়ৰনমেন্টাল ফ্যাক্টৰ আছিল নে অপাৰেশনাল ফ্যাক্টৰ আছিল সেয়া সময়ত গম পোৱা যাব ইতিমধ্যে এগৰাকী বায়ুসেনা বিষয়া স্কোৱাড্ৰন লিডাৰ অনুজৰ পিতৃ ভাষ্য আহিছে তেজপুৰতো কৰ্মৰত হৈ আছিল অনুজ তাৰ পিছত যোৰহাটত তেওঁ স্থানান্তৰিত হৈছিল আৰু সাধাৰণভাৱে তেওঁলোকে যিসকলৰ ঘৰ তেজপুৰ বা যোৰহাটৰ আকাশত আমি এনে ধৰণৰ যুঁজাৰু বিমান দেখাটো আমাৰ কাৰণে সৰু কথা প্ৰশিক্ষণৰ কাৰণে ৰাতিপুৱা বা সন্ধিয়া বা দুপৰীয়াও সেই যুঁজাৰু বিমানবোৰ তেওঁলোকে আকাশমাৰ্গলৈ লৈ যায় এই অনুৰূপ ধৰণে যোৰহাটৰ পৰা আকাশমাৰ্গলৈ লৈ গৈছিল কিন্তু আকাশমাৰ্গতে সাগৈ অগ্নিদগ্ধ হৈছিল বিমানখন অগ্নিদগ্ধ হৈছিল কাৰণ স্থানীয় লোকে ভাষ্য প্ৰদান কৰিছে আকাশৰ পৰা এটা ফায়াৰবল আঁকা গোলা যাক হিন্দীত কোৱা হয় অৰ্থাৎ আকাশমাৰ্গতে বিমানখনে অগ্নি সংযোগ হৈছিল সেই ফায়াৰবলটো আহি তললৈ নামি অহা স্থানীয় লোকে দেখিছিল আৰু তলত একেবাৰে শূন্য বিচ্ছিন্ন হৈ গৈছে তেওঁলোকৰ শৰীৰৰ কিছু অংশহে সংগ্ৰহ কৰিব পৰা গৈছে বুলি জানিব পৰা গৈছে কিন্তু সুখোইখনৰ এনে ধৰণৰ সমস্যা পূৰ্বতে আছিলে সেই সমস্যাবোৰ দূৰ কৰিবলৈ সুপাৰ সুখোই নামৰ আপগ্ৰেডেশন প্লেন এটা কৰি থকা হৈছে প্ৰায় 60,000 কোটি টকা ব্যয় কৰি ভাৰতবৰ্ষত 200 কম নহয় 260টা ইউনিট আছে 260খন যুঁজাৰু বিমান আছে 260 সুখোই 30 MKI 260 গতিকে বিভিন্ন সময়ত সেই যুঁজাৰু বিমানবোৰ বহুলভাৱে ব্যৱহাৰ হয় এয়াৰ টু এয়াৰ মিসাইলৰ বিমানবোৰে নিক্ষেপ কৰিব পাৰে অৰ্থাৎ সুখোইৰ পৰা নিক্ষেপিত এটা মিসাইল আন এখন যুঁজাৰু বিমানত হিট কৰি সেই বিমানখন ধ্বংস কৰিব পাৰে বা এয়াৰ টু সাৰফেস মিসাইলো নিক্ষেপ কৰিব পাৰে অৰ্থাৎ আকাশমাৰ্গৰ পৰা সেই বিমানখনৰ যোগেদি মিসাইল ভূভাগতো প্ৰক্ষেপ কৰাৰ কেপাসিটি আছে ব্ৰাহ্মোছ ভাৰতবৰ্ষৰ এটা শক্তিশালী মিসাইল যিটো নিউক্লিয়াৰ কেপাবিলিটি আছে নিউক্লিয়াৰ ওৱাৰহেডো সেই মিসাইলটো ব্ৰাহ্মোছত সংস্থাপিত কৰিব পাৰি সুখোই 30 MKI ব্ৰাহ্মোছ নিউক্লিয়াৰ ওৱাৰহেড সংযুক্ত ব্ৰাহ্মোছো নিক্ষেপ কৰাৰ কেপাসিটি আছে গতিকে যুদ্ধকালীন সময়ত ভাৰতবৰ্ষৰ পৰম বন্ধু বা ভাৰতবৰ্ষৰ সকলোতকৈ কামত অহা যুঁজাৰু বিমান হৈছে সুখোই 30 MKI কিন্তু যিকিটা বিসংগতি আছে সেই বিসংগতি কেইটা সাগৈ সুপাৰ সুখোই আপগ্ৰেড প্লেনত নোহোৱা হ'বগৈ আৰু আমাৰ পাইলটে নেধৰণে প্ৰাণ হেৰুৱাবলগীয়া নহ'ব ৰাছিয়াত নিৰ্মিত এখন বিমান কিন্তু সুখোইৰ তেনে ধৰণৰ কেইটামান কিন্তু অভিযোগ বিগত সময়ত আছিল আৰু এইবাৰ কাৰ্বি পাহাৰত আমি তেনে ধৰণৰ এক দুৰ্ঘটনা পৰিলক্ষিত কৰিলো যি কি নহওক প্ৰিয় দৰ্শক সুখোইৰ সন্দৰ্ভত এক সাধাৰণ বিশ্লেষণ আগবঢ়ালো বহুগুলো টেকনিক্যাল কথা আছে এৰোস্পেস ইঞ্জিনিয়াৰিং বা এৰোস্পেস সায়েন্স এৰোনটিক্যাল সায়েন্স ইমান সহজ নহয় বহু ফ্যাক্টৰস বহু কাৰক জড়িত হৈ পৰে বিশেষকৈ বহু কথা এৰোডাইনামিক্সকে আৰম্ভ কৰি বা অন্য বহু কথা
লৈ লক্ষ্য ৰাখি এখন সৰ্বাংগ সুন্দৰ যুঁজাৰু বিমান নিৰ্মাণ কৰা হয় এইখনো এখন স্লিক যুঁজাৰু বিমান পাইলটৰ বন্ধু এখন যুঁজাৰু বিমান যিখন বিমান মই কৈছোৱে দুজন পাইলট বহিব পাৰে এজন ৱেপন অফিচাৰ হিচাপে থাকে আৰু আনজন পাইলট হিচাপে থাকে গতিকে এই যুঁজাৰু বিমানখন যদি ভূপতিত হয় ভাৰতবৰ্ষৰ লোকচান হয় আৰু পাইলট কেইজনক আমি হেৰুৱালো তেনে ক্ষেত্ৰত আপগ্ৰেডেশনৰ প্ৰয়োজন যি অৱকাশ আছে আপগ্ৰেডেশনৰ গতিকে অনাগত সময়ত যাতে এনে ধৰণৰ দুৰ্ঘটনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিখনদেহে চৰকাৰে চাগৈ ব্যৱস্থা গ্ৰহণ কৰিব কিবা যদি অতিৰিক্ত তথ্য দিব বিচাৰে সুখৈক লৈ সুখৈৰ টেকনিকেলিটিজক লৈ বা সুখৈৰ বৈশিষ্ট্যসমূহক লৈ আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত সেই আপোনাৰ মন্তব্য আপোনাৰ আমাক জনাব আহ্বান জনাইছো জনাবলৈ তাৰ সমান্তৰালে আমাৰ এই বিশ্লেষণ কেনে পালে জনাব অনাগত সময়ত এনে ধৰণৰ অনেক বিশ্লেষণ লৈ আপোনালোকৰ ওচৰলৈ আহিম দেশ বিশ্বৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ